বন্ধুসকল মই হিৰেণ আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 চনৰ ফেব্ৰুৱাৰী মাহটোত মীন ৰাশি ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকৰ আগত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ মীন ৰাশি ব্যক্তিসকলৰ এই ফেব্ৰুৱাৰী মাহটোত পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ যদি পৰিয়ালত কোনো বিভেদ চলি আছে তেন্তে ইয়াক সমাধান কৰাৰ বাবে আৰু কিছু নতুন বাধা উদ্ভৱ হ'ব পাৰে। ভূমি সম্পৰ্কীয় বিবাদ সোনকালে সমাধান কৰা নহ'ব আৰু বিষয়টো আদালতত আবদ্ধ হৈ থাকিব পাৰে। যদি আপোনাৰ ভায়েক আপোনাৰ ওপৰত খং কৰি আছে তেন্তে যদি আপুনি এই মাহত তেওঁৰ সৈতে বিশেষভাৱে কথা পাতে তেন্তে আপোনাৰ পৰিস্থিতি খুবেই ভাল হ'ব। সামগ্ৰিকভাৱে এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে ইমান ভাল নহয়। এনে পৰিস্থিতিত যদি আপুনি বুদ্ধিমত্তাৰে কাম নকৰে পৰিস্থিতি ভয়াৱহ হ'ব পাৰে। সম্পৰ্কত আপোনাৰ বিষয়ে এটা নেতিবাচক প্ৰতিচ্ছবি থাকিব পাৰে। আপোনাৰ ঘৰৰ জ্যেষ্ঠসকলে আপোনাৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰে বা খং কৰি থাকিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি বিপণনৰ ক্ষেত্ৰত কাম কৰি আছে তেন্তে এই মাহত নতুন গ্ৰাহক আহিব, কিন্তু যদি আপুনি সেইটোত মনোযোগ নিদিয়ে তেন্তে তেওঁলোকেও হাতৰ পৰা ওলাই যাব পাৰে। ব্যৱসায়ীসকলে এই মাহত তেওঁলোকৰ কাম বা বজাৰত অধিক ব্যয় কৰিব। উপাৰ্জন ইমান নহ'ব, কিন্তু কিছুমান ভাল চুক্তি থাকিব পাৰে যি ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা আপোনাক অতি লাভজনক বুলি প্ৰমাণিত কৰিব। চাকৰিটোত বিভিন্ন প্ৰকাৰৰ সমস্যা থাকিব, কিন্তু যদি আপুনি ধৈৰ্য সহকাৰে কাম কৰে সেইবোৰ সমাধান কৰা হ'ব। অৱশ্যে কাৰ্যালয়ত আপোনাৰ কামৰ প্ৰশংসা নিশ্চয়কৈ কৰা হ'ব আৰু সহকৰ্মীসকলৰ পৰাও আপুনি যথেষ্ট সন্মান লাভ কৰিব, যি কামৰ বোজা অলপ হ্ৰাস কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি এতিয়াও একাদশ বা দ্বাদশ শ্ৰেণীত আছে তেনেহ'লে অধ্যয়নৰ সৈতে সম্পৰ্কিত চাপ অধিক হ'ব আৰু আপুনি আপোনাৰ বেছিভাগ সময় বিশেষভাৱে পঢ়া শুনাত অতিবাহিত কৰিব। মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে কিছুমান বস্তুৰ আবদ্ধ হ'ব পাৰে আৰু যি কৰিব লাগে সেই বিষয়ে বিভ্ৰান্তিত থাকিব পাৰে। এনে পৰিস্থিতিত জ্যেষ্ঠসকলৰ নিৰ্দেশনা অতি উপযোগী হ'ব। যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে সুখী হ'ব, কিয়নো আপুনি এই মাহত ভাল ফলাফল লাভ কৰিব। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব আৰু ভৱিষ্যতৰ পথ মসৃণ হ'ব। স্নাতকোত্তৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ কেৰিয়াৰৰ বিষয়ে অৱগত হ'ব আৰু সেই অনুসৰি কাম কৰিবলৈ সুবিধা পাব, লগতে আপুনি সুবিধা লাভো কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো প্ৰেম সম্পৰ্কৰ বাবে ইমান ভাল নহয়, বিশেষকৈ যদি আপুনি বিবাহিত। এই মাহত আপোনাৰ ৰাশিফল চক্ৰৰ স্থিতি ইমান ভাল নহয়, যাৰ ফলত আপোনাৰ পত্নীৰ স্বাস্থ্য বেয়া হ'ব বা সম্পৰ্কত ফাট পৰিব পাৰে। আপোনাৰ পত্নীয়ে আপোনাক সন্দেহ কৰিব আৰু আপুনি তাইক সোনকালে সমাধান কৰিব নোৱাৰিব। যদি আপুনি ইতিমধ্যে কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে এই মাহত আপোনাৰ সংগীৰ সৈতে কোনো তৰ্কত লিপ্ত নহ'ব বা বিবাদ ৰূপ লোৱাৰ তেওঁলোকৰ সৈতে আপুনি কোনো কথা নক'ব। বিবাহিত লোকসকল হতাশ হ'ব, অবিবাহিত লোকসকল হতাশ হ'ব, আনকি তেওঁলোকে ক'ৰবাত কথা পাতি থাকিলেও ইয়াত বিশেষ বাধা আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ শাৰীৰিকভাৱে আপুনি স্বাস্থ্যৱান হৈ থাকিব আৰু নতুন শক্তি সৃষ্টি হ'ব। যদি আপুনি ইতিমধ্যে গুৰুতৰ ৰোগৰ সন্মুখীন হৈ আছে তেন্তে আপুনি ইয়াত সকাহ পাব পাৰে। মাহটোৰ মাজভাগত মূৰৰ বিষৰ সমস্যা হ'ব পাৰে, কিন্তু ই সোনকালে আঁতৰি যাব। মাহটোৰ শেষত বাহিৰলৈ যাওঁতে আপুনি সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজন। মানসিকভাৱে আপুনি এই মাহত সমস্যাৰ সন্মুখীন হ'ব লাগিব।
লগতে আপোনাৰ পাৰিবাৰিক বিভেদ বা সংগীৰ সৈতে সম্পৰ্কত দূৰত্বৰ বাবে মানসিক চাপ থাকিব। ইয়াৰ ফলত মূৰৰ বিষ বা টোপনিৰ অভাৱ বা মন হেৰুৱা সমস্যাই আপোনাক আমনি কৰিব। যদি আপুনি ধৈৰ্য সহকাৰে কাম কৰে, পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰা হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে আপুনি 2 নম্বৰ ব্যৱহাৰ কৰিব পাৰে। লগতে শুভ ৰং হিচাপে আপুনি এই মাহত কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটাৰ ভিতৰত। আজিলৈ ধন্যবাদ।